আপুনি ভাবিছিলনে আপোনাৰ ল'ৰাই যে ইমান এটা ভাল ৰিজাল্ট কৰিব বুলি? নাই, মই সপোনতো ভবা নাছিলোঁ। ৰাতি পঢ়িবৰ কাৰণেও এই শিখৰ কিনি দিবৰ পৰা নাছিলোঁ। মোৰ হাতত টকাৰ নাছিল, তথাপিও মই ল'ৰাটোক নাই বুলি ক'ব পৰা নাছিলোঁ। মই কিমান মেনেজ কৰি ল'ৰাটোক আনি দিছিলোঁ। দিনে 3 মুঠি বিড়ি আৰু 3 পেকেট শিখৰ লাগিছিল ৰাতি টোপনি ভাঙিবৰ কাৰণে। হয়, আমিও ল'ৰাটোৰ পৰা কিছু কথা জানিব বিচাৰিম। হয়, বহুত কষ্ট কৰি পঢ়িছিলোঁ আৰু আমাৰ ঘৰত মহৰ উৎপাতটো অলপ বেছি আছিল। তাৰ কাৰণে আমি এডাল জ্বলাই লৈছিলোঁ। খাবলৈও হয় আৰু মহ খেদিবলৈও হয়। হয়, তুমি সৰ্বমুঠ কিমান নম্বৰ পাইছিলা? 6টা ছাবজেক্টৰ ভিতৰত মই 7 নম্বৰে পাইছোঁ আৰু বহুত ভাল লাগিছে 6টা ছাবজেক্টৰ ভিতৰত যে মই 1 এটা বেছিকৈ পাইছোঁ 7 নম্বৰ। সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে। शाबाश बेटा।